আমাৰ যিখিনি আমাৰ মাষ্টাৰ প্লেন এৰিয়া আছে এই মাষ্টাৰ প্লেন এৰিয়াত যিবিলাক নেচাৰেল ৱাটাৰ বডিজ আছে সেই ৱাটাৰ বডিসমূহক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে বা সেই ৱাটাৰ বডিসমূহ সম্পূৰ্ণৰূপে সংৰক্ষিত কৰিবৰ কাৰণে এই ৰুলৰ দ্বাৰা ব্যৱস্থা কৰা হ'ব আৰু আজি এই ৰুলটো অসম কেবিনেটে এপ্ৰুভ কৰিছে। মই ভাবোঁ যে বিভিন্ন সৰু সৰু টাউনবিলাকত বা সৰু সৰু আৰবান এৰিয়াবিলাকত যি ধৰণৰ কৃত্ৰিম বানপানী বা পানী ওলাই যোৱা বা নেচাৰেল চেনেলবিলাক বা ৱাটাৰ বডিবিলাক বন্ধ হৈ যোৱাৰ কাৰণে যেটা সমস্যা হৈছিলে এই সমস্যাটো আগত ৰাখিয়ে আসাম আৰবান ৱাটাৰ বডিজ প্ৰিভেনশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট অনা হৈছিলে আৰু এই এক্টৰ আজি ৰুলটো এপ্ৰুভ কৰা হ'ল আৰু কেনেধৰণে কৰা হ'ব এই ৰুলত থাকিব আৰু সেইমতে আয়ুক্ত ডাঙৰীয়াৰ পৰা যিবিলাক আমাৰ সম্পূৰ্ণ মানে আনডিছপুটেড ৱাটাৰ বডি আছে সেইখিনি ইমিডিয়েটলি লিষ্ট কৰি সেই ৱাটাৰ বডিবিলাক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰা হ'ব। গতিকে এইটো প্ৰথম সিদ্ধান্ত লোৱা হৈছিলে। তাৰ লগে লগে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক সিদ্ধান্তই লৈছে যে অসমত আমাৰ মিউনিচিপালিটি এমপ্লয়বিলাকৰ প্ৰভিঞ্চিয়েলাইজ লৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত আৰু আজি অসম কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 ইয়াৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয় জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 1046 জন এমপ্লয়, তেওঁলোক 71খন মিউনিচিপালিটিত বা আমাৰ বিভিন্ন নগৰ নিগম বা নগৰ নিগমত থকা এই ধৰণৰ 71খন মিউনিচিপাল বৰ্ডত থকা 1046 গৰাকী এমপ্লয়ৰ আজি চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। গতিকে এইটো আজিৰ কেবিনেটৰ এটা ঐতিহাসিক সিদ্ধান্ত যে বহুদিন ধৰি মিউনিচিপাল এমপ্লয়সকলৰ দৰমহা বা বিভিন্ন অসুবিধাত আছিল, তেওঁলোকৰ চাকৰিটো প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে কৈ আছিলে আৰু আজি আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে আজিৰ কেবিনেটে দ্য আসাম মিউনিচিপালিটি এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025 অনুমোদন দিছে আৰু এই এমপ্লয়িজ বিলৰ জৰিয়তে 4 ছেপ্টেম্বৰ 2013ৰ আগত যোগদান কৰা সকলো মিউনিচিপালিটি এমপ্লয় ইয়াৰ সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত টোটেল 1046 গৰাকী এমপ্লয়ৰ চাকৰি ৰেগুলাৰ হ'ব আৰু তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি বা চৰকাৰী চাকৰি হিচাপে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু তেওঁলোক এতিয়া আসাম মিউনিচিপাল ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ চাকৰি হ'ব আৰু তেওঁলোক ট্ৰেন্সফাৰেবল হ'ব বা তাত প্ৰথমতে আমি তেওঁলোকক সেই মিউনিচিপালিটিতে যদি কাম ঠিকে আছে তাত থাকিব, নহ'লে আমি বিভিন্ন মিউনিচিপালিটি নিক গোটেই মিউনিচিপাল প্ৰশাসন ব্যৱস্থাটো পৌৰ নিগমৰ প্ৰশাসন ব্যৱস্থাটো যাতে এটা সুন্দৰ ব্যৱস্থালৈ আনিব পাৰি সেইধৰণে আজি এমপ্লয়সকলৰ প্ৰভিঞ্চিয়েলাইজ এখন অনুমোদন দিয়া হৈছে আৰু ইয়ে মই ভাবোঁ যে অসমৰ পৌৰ সংস্কাৰৰ ক্ষেত্ৰত বা পৌৰ প্ৰশাসনসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। পৌৰসভা আৰু পৌৰ নিগম দুয়োটাই, পৌৰসভা আৰু পৌৰ নিগমত থকা যিসমূহ 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগতে দিয়া হৈছিলে, কাৰণ তাৰ পিছত তেওঁলোকে নিয়মমতে দিব নোৱাৰে। তাৰ FRBM এক্ট আহিছিল, FRBM এক্ট অহাৰ পিছত কোনোবাই যদি দিছেও সেইখিনি বেআইনীভাৱে দিছে। গতিকে আইনগতভাৱে তেওঁলোকৰ লগত বিভিন্ন সময়ত আমি আলোচনাও কৰিছিলোঁ আৰু তেখেতসকলে এইটো বিচাৰিছিল যে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিখিনি দিয়া হৈছিলে সেই গোটেই 1046 গৰাকী 71খন পৌৰসভা আৰু পৌৰ নিগমৰ এমপ্লয়। আজি কেবিনেটে আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সুন্দৰভাৱে চলাবৰ কাৰণে যিখন ষ্টেটু থাকে সেই ষ্টেটুখন আজি এপ্ৰুভ কৰিছে। গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সুন্দৰ পৰিচালনাৰ বাবে ৰেগুলাৰ ষ্টেটুখন আজিৰ কেবিনেটে এপ্ৰুভেল কৰে। আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছিলে যে আছামিজ লেংগুৱেজ টিচাৰ যিসমূহ বিভিন্ন ঠাইত আছে, অসমীয়া মিডিয়াম বা বেলেগ বেলেগ মিডিয়ামৰ স্কুলবিলাকত তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত, কাৰণ কিছুমান এনেকুৱা আছে যে বিভিন্ন
অন্যান্য মিডিয়ামৰ স্কুলত অসমীয়া লেংগুৱেজ টিচাৰ আছে তেওঁলোকৰ ইকুইভেলেণ্ট বা একেই ডিগ্ৰী টিচাৰ কিন্তু তেওঁলোকৰ কেডাৰটো একে নোহোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা তালৈ যোৱাত বা ক'ৰবাত নালাগা ঠাইতো তেওঁলোকে থাকিব লগা হৈছিল এই গোটেইখিনিৰ ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই আছামিজ লেংগুৱেজ টিচাৰসমূহক একেটা কেডাৰলৈ অনা হৈছে যাতে তেওঁলোকক বিভিন্ন স্কুলৰ পৰা য'ত প্ৰয়োজন নাই তাৰ পৰা যাতে প্ৰয়োজনীয় স্কুললৈকে আনিব পৰা যায় আজিৰ কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউশ্যন অফ আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025 এপ্ৰুভ কৰে অনুমোদন দিয়ে আৰু ইয়াৰ জৰিয়তে আগতে যিবিলাক আমাৰ সমবায় মানে আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছিল সুলভ মূল্যৰ দোকান আছিল এই সুলভ মূল্যৰ দোকানৰ ৰিনুৱেলবিলাক 3 বছৰৰ মূৰত হৈছিলে এতিয়া 3 বছৰৰ ঠাইত 5 বছৰলৈ একেলগে 5 বছৰ ৰিনুৱেল কৰিব লাগে 5 বছৰৰ মূৰত ৰিনুৱেল কৰিলে হ'ল আৰু ইয়াৰ যিটো ৰিনুৱেল ফিজ আগতে 45 টকা আছিল 5 বছৰৰ কাৰণে 75 ৰুপিজ কৰা হৈছে আৰু তেওঁলোকৰ ৰিনুৱেল এতিয়া আগতে 3 বছৰত কৰিব লাগিছিল এতিয়া ফেয়াৰ প্ৰাইচ শ্বপবিলাক বা সুলভ মূল্যৰ দোকানীবিলাকৰ এটা সুবিধা হ'ব 5 বছৰলৈ তেওঁলোকে ৰিনুৱেল কৰিব নালাগে 5 বছৰ পিছতে ৰিনুৱেল কৰিব লাগিব আজিৰ কেবিনেটে আমাৰ যিসমূহ সুলভ মূল্যৰ দোকান আছে এই সুলভ মূল্যৰ দোকানবিলাকত আগতে নৱীকৰণ 3 বছৰৰ মূৰত কৰিব লাগিছিল প্ৰত্যেক সুলভ মূল্যৰ দোকানে আজিৰ কেবিনেটে আসাম পাব্লিক ডিষ্ট্ৰিবিউশ্যন আৰ্টিকল এমেণ্ডমেণ্ট অৰ্ডাৰ 2025ক অনুমোদন দিয়ে যাৰ জৰিয়তে এতিয়া সুলভ মূল্যৰ দোকানসমূহে 3 বছৰৰ ঠাইত 5 বছৰৰ মূৰতহে নৱীকৰণ কৰিব লাগিব আজিৰ অসম কেবিনেটে আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025কো অনুমোদন দিয়ে যাৰ ফলত অসমত কিছুমান এনেকুৱা সামগ্ৰী আছে যে যিবিলাক সামগ্ৰীৰ বাহিৰৰ ষ্টেটৰ পৰা টেক্সৰ কৰ ফাঁকি দিবৰ কাৰণে আনি ষ্ট'ৰ কৰে কৰ ফাঁকি দিবৰ কাৰণে সেই হেৰিৰ পৰা ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ কথাবিলাকত এটা নীতি শৃংখলাবদ্ধ নীতি আনিবৰ কাৰণে এই ৰুলটোক আজি এমেণ্ডমেণ্ট কৰিছে যাতে এই ধৰণৰ কামবিলাক যিবিলাক ইউজৰ কাৰণে কোনোবাই বেলেগ ষ্টেটত টেক্স কম বস্তু ল'ব পাৰিব কিন্তু সেই বস্তুটো নিজৰ ষ্টেটলৈ বিক্ৰীৰ কাৰণে লৈ আহি বিক্ৰী কৰা যিবিলাক মানে আইন বিৰুদ্ধ কাম কৰিছিল তাৰ ওপৰত নীতি এটা ৰুল ফ্ৰেম কৰা হৈছে যাতে তেওঁলোকক আমি নীতিৰ বিৰুদ্ধ কামৰ পৰা বন্ধ কৰিব পাৰোঁ গতিকে এই আসাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট ৰুল 2025 আজি অসম কেবিনেটে অনুমোদন প্ৰদান কৰিছে গতিকে মুখ্যতঃ আজিৰ কেবিনেটৰ এইকেইটাই সিদ্ধান্ত আৰু বাকী যি দুই সৰু এটা সিদ্ধান্ত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত অলপ সময় পিছত আপোনালোকে পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ